খৈৰাবাৰীত কবি ৰাজেন্দ্ৰ কিশোৰ দৈমাৰীৰ কাব্যগ্ৰন্থ উন্মোচন। অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক কবি ৰাজেন্দ্ৰ কিশোৰ দৈমাৰীৰ এখন কাব্যগ্ৰন্থ সোমবাৰে খৈৰাবাৰীত উন্মোচন কৰা হয়। খৈৰাবাৰীৰ চালাইমাৰী প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ সভাত প্ৰীতি দীপালী শীৰ্ষক ত্ৰিভাষিক কাব্যগ্ৰন্থখনি উন্মোচন কৰি বিশিষ্ট সাহিত্যিক পুনুৰাম কলিতাই। অসমীয়া, বড়ো আৰু বাঙালী ভাষাত লিখা শতাধিক কবিতা সন্নিৱিষ্ট কাব্যগ্ৰন্থখনি উন্মোচন কৰি গ্ৰন্থখনৰ স্ৰষ্টা ৰাজেন্দ্ৰ কিশোৰ দৈমাৰীৰ কাব্য সাধনা সৃষ্টিকৰ্মক উচ্চ প্ৰশংসা কৰে সাহিত্যিক পুনুৰাম কলিতাই। অৱসৰী শিক্ষক দুগ্ধ কুমাৰ নাথৰ সভাপতিত্বত অনুষ্ঠিত এই গ্ৰন্থ উন্মোচনী সভাত অৱসৰী শিক্ষক বেলিৰাম ডেকা, সত্যসিং ৰামচিয়াৰী, নিৰঞ্জন সেন, সাহিত্যিক সংগঠক অপূৰ্ব কুমাৰ শৰ্মাকে ধৰি ভালেমান বিশিষ্ট ব্যক্তি উপস্থিত থাকে। খৈৰাবাৰীৰ পৰা ধীৰেন মহলীয়া ৰিপৰ্ট, AIN লাইভ। নমস্কাৰ। খৈৰাবাৰী অঞ্চলৰ এগৰাকী অৱসৰী কৃতি শিক্ষক মাননীয় শ্ৰী ৰাজেন্দ্ৰ কিশোৰ দৈমাৰীৰ প্ৰথম কাব্যগ্ৰন্থ প্ৰীতি দীপালী আজি চেলাইমাৰী প্ৰাথমিক বিদ্যালয়ৰ অনুষ্ঠিত সভাত উন্মোচন কৰিলোঁ। তেখেতে এই কাব্যগ্ৰন্থখন তিনিটা ভাষাত ৰচনা কৰিছে, অসমীয়া, বাংলা আৰু বড়ো ভাষাত। গতিকে যিহেতু খৈৰাবাৰী অঞ্চলটো বিভিন্ন জনগোষ্ঠীৰে ভৰা অঞ্চল, ইয়াত অসমীয়া মাধ্যমৰ উপৰিও বড়ো মাধ্যম, বাংলা মাধ্যমৰ বিদ্যালয়ো আছে। গতিকে এই বৃহত্তৰ খৈৰাবাৰী অঞ্চলটোৰ ছাত্ৰ ছাত্ৰী তথা সাহিত্যপ্ৰেমী ৰাইজক আগবঢ়াই নিবৰ কাৰণে তেখেতে ৰাজেন্দ্ৰ কিশোৰ দৈমাৰীয়ে এইটো এটি মহৎ কাম কৰা বুলি মই অনুভৱ কৰিছোঁ। তেখেতে এই গ্ৰন্থখন প্ৰণয়ন কৰাৰ আগতে বিভিন্ন আলোচনীত বা বাতৰি কাগজত কবিতা ৰচনা কৰিছিল আৰু ৰচনা কৰি তেওঁ নিজৰ কাব্যিক প্ৰতিভাৰ পৰিচয় দেখুৱাইছিল। তেখেত এই কাব্যিক প্ৰতিভাৰ উপৰিও তেখেতে অভিনয়তো দক্ষতা আছিল। বিশেষকৈ হাইস্কুলীয়া দিনত একাংকিকা নাচ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি তেখেতে পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছিল। গতিকে এই ধাৰাটো তেখেতৰ পিছলৈ শিক্ষকতা জীৱনত কিছু হ্ৰাস পাইছিল যদিও তেখেতে শিক্ষকতা জীৱনতো এই অভিনয়ৰ ধাৰাটো অব্যাহত ৰাখিছিল আৰু তাৰ লগে লগে তেখেতে আধ্যাত্মিক জগততো প্ৰৱেশ কৰি আধ্যাত্মিক চিন্তাধাৰাৰে উদ্বুদ্ধ হৈ ভালেমান ঈশ্বৰমুখী চিন্তাৰে কবিতা ৰচনা কৰিছিল আৰু সেইসমূহ কবিতাই নিশ্চয় আধ্যাত্মিক বা ভক্তিপ্ৰাণ ৰাইজক উদ্বুদ্ধ কৰিব বুলি ধাৰণা কৰিব পাৰি। গতিকে তেখেতৰ আজি এই গ্ৰন্থ উন্মোচনী সভাত উপস্থিত থাকি আমি ধন্য হৈছোঁ আৰু তেখেতক আগন্তুক দিনত যাতে এইদৰে অধিক গ্ৰন্থ প্ৰণয়ন কৰি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰে তাকে কামনা কৰিছোঁ। আৰু তেখেতে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰাৰ লগতে বড়ো ভাষা বা বাংলা ভাষাৰ ভঁৰালো তেখেতে চহকী কৰিব পাৰিব বুলি মই ধাৰণা কৰিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।